ৰিচেণ্টলি হৈ যোৱা ঘটনাখিনিক কেন্দ্ৰ কৰি পেলাই উইথ এক্সট্ৰিম চেন্স অফ ডিছপ্লেজাৰ আই উইচ টু হেভ আ টক এবাউট ৱেৰ এক্সেক্টলি আৱাৰ ছ'চাইটি ইজ হেডিং টু। আৰু এই বিষয়ে মই জাষ্ট এটা আভাসহে দিবলৈ যত্ন কৰিম, গতিকে আপোনালোকে বিবেচনা কৰিব পাৰে। এতিয়া কোনোবা এটা ঘটনাত যদি মেলছবিলাক এংগেজ থাকে, দেন হোল মেলছ আৰ পুট আণ্ডাৰ দ্য ৰাডাৰ, আৰু ঠিক তেনেধৰণে ফিমেলছবিলাকৰো ছেম একেই ইছ্যু। কিন্তু এনেকুৱা কৰাটো এটা ফুলিছ এক্ট, কিয়নো আমাৰ এই সমাজত আজিও বহুত মানুহখিনি চিভিলাইজ পিপল, এইটো কোনো জেণ্ডাৰৰ কথা নাহে ইয়াত। এতিয়া এইবিলাক হৈ যোৱা কাৰণটো কি, একজেক্টলি প্ৰব্লেমটো ক'ত? প্ৰব্লেমটো হ'ল আমাৰ মিছআণ্ডাৰষ্টেণ্ডিং অফ মডাৰ্ণিটিৰ। আমি ভাবোঁ যে ৱেষ্টাৰ্ণ কপি, যিটো প্ৰগ্ৰেছৰ কথা কয়, তেওঁলোকে ছেল্ফ ইণ্টাৰেষ্টৰ কথা কয়, ছেল্ফ প্ৰায়ৰিটিৰ কথা কয়, সেইটো যদি আমি ফ'ল' কৰিম তেতিয়াহ'লে আমি মডাৰ্ণ হৈ যাম। কিন্তু একজেক্টলি সেইটো নহয়। যেতিয়া আমি তেওঁলোকক ফ'ল' কৰিম, দেন উই বিকাম ৱেষ্টাৰ্ণ, উই ডু নট বিকাম মডাৰ্ণ। এতিয়া মডাৰ্ণিটিটো কি? মডাৰ্ণিটিটো হ'ল ৱেন উই আণ্ডাৰষ্টেণ্ড আৱাৰ কালচাৰ, আৱাৰ বিলংগিংনেছ, আৱাৰ ইথিক্স, আৱাৰ প্ৰিন্সিপলছ, দেন উই বিকাম মডাৰ্ণ। কিন্তু আমি প্ৰগ্ৰেছিভৰ নামত ছেল্ফ অবছেশ্যনটোহে আমি আনি লৈছোঁ, আৰু ছেল্ফ ইণ্টাৰেষ্ট, ছেল্ফ প্ৰায়ৰিটিৰ নামত আমি যি মন যায় সেইটো কৰি পেলাই এনেকুৱা ধৰণৰ ক্ৰাইম কৰিবলৈও আমি হেজিটেণ্ট নহয়, আমি একেবাৰে হেজিটেট নকৰোঁ। গতিকে এনেধৰণে আমি যদি কৰি গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ হিউমেনিটিৰ ওপৰতে কুৱেশ্যন মাৰ্ক আহি যাব। আমি এজ আ চিভিলাইজেশ্যন উই ৱণ্ট বি ছাষ্টেইনিং ফৰ এভাৰ। গতিকে এনেধৰণৰ ছ'চাইটিটোক এতিয়া কেনেধৰণৰ ছ'চাইটিলৈ লিড কৰিব পাৰে, ডেট ইজ থিং অফ আণ্ডাৰষ্টেণ্ডিং। এতিয়া ৱেন দেয়াৰ উইল বি ফ্ৰেজাইল বণ্ডছ, যেতিয়া আমাৰ বণ্ডছবিলাক, ৰিলেশ্যনবিলাক ফ্ৰেজাইল হৈ যাব, উইক হৈ যাব, তেতিয়াহ'লে আমাৰ নেক্সট জেনেৰেশ্যনৰ লগত যিটো সম্পৰ্ক থাকিব লাগিছিল সেইটো আমাৰ একেবাৰে উইক আৰু ফ্ৰেজাইল হৈ যাব। আৰু এনেকুৱা অৱস্থাত আমাৰ ল'ৰা ছোৱালী আৰু মাক দেউতাকৰ মাজত লগ হোৱাটো এপইণ্টমেণ্ট লেটাৰৰ লগতে হৈ যাব। গতিকে এপইণ্টমেণ্ট কালচাৰ ফ'ল' কৰিবলৈ ধৰিম। আমি নিজৰ ল'ৰা ছোৱালীক নিজে নপঢ়াম, ক'ম যে তোমালোকে নিজে নিজকে পঢ়াই যোৱা। তেতিয়া আমি কিয়নো আমি ছেল্ফ ৰিলায়েণ্ট, আৰু ছেল্ফ অবছেছড, আমি নিজৰ বিষয়ে ভাবোঁ, আনক আমি চিন্তা নকৰোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীও চিন্তা নকৰিম পিছত, কি কথানো। তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে স্কিলফুল কাম নাপাব, আৰু পইচাটো লাগিবই চলিবলৈ। গতিকে তেওঁলোক কি কৰিব? প্ৰষ্টিটিউশ্যন হাউচ। তেতিয়া আমাৰ ইণ্ডিয়াত মেক্সিমাম প্ৰষ্টিটিউশ্যন হাউচ হৈ যাব। যেনেকুৱা আজিৰ যুগত আমি প্ৰগ্ৰেছিভৰ নামত কি কৰিছোঁ, আমি নিজৰ মা দেউতাকক আমি বৃদ্ধাশ্ৰমত থৈ আহিছোঁ, আমাৰ অৰ্ফেনেজখিনি বাঢ়িছে। গতিকে এইবিলাক কিহৰ কাৰণ? আৰু এইবিলাক ক'ত লিড কৰি আছে? তাতেই লিড কৰি আছে। গতিকে আমি প্ৰথমতে মানুহ হোৱাটো ইম্পৰ্টেণ্ট আছিল, কিন্তু আমি মানুহ হোৱাৰ যিবিলাক কোৱালিটি, লাহে লাহে সেইবিলাক আমাৰ কমি গৈছে। গতিকে এইবিলাক বস্তুখিনি বহুতেই চিন্তনীয় বিষয়। চ' ট্ৰাই টু আণ্ডাৰষ্টেণ্ড হোৱাট এক্সেক্টলি মডাৰ্ণিটি ইজ। ইফ ইউ আণ্ডাৰষ্টেণ্ড ইয়ৰ কালচাৰ, ইয়ৰ বিলংগিংনেছ, দেন ইউ আৰ মডাৰ্ণ। আদাৰৱাইজ আমি কিন্তু মডাৰ্ণ নহয়। আৰু আমি লিবাৰেল বুলি কওঁ, ফ্ৰীডম বুলি কওঁ, চব বস্তুৱে আমাৰ মিছআণ্ডাৰষ্টেণ্ডিং। লিবাৰেল মানে হ'ল ইয়ৰ কম্পিটেন্স টু আণ্ডাৰষ্টেণ্ড আদাৰ্ছ এট দ্য ছেম টাইম আণ্ডাৰষ্টেণ্ডিং ইয়ৰ ছেল্ফ। এতিয়া নিজকে বুজি পেলাই আনকো বুজি পোৱাটো, এইটোহে লিবাৰেল। এতিয়া আমি কি বুলি কওঁ এইটো, এতিয়া এইটো কিবা যদি মই অনাই বনাই নিজৰ হিচাপত যি কাম কৰিব মন যায় সেইটো কৰিব পাৰিম, তেতিয়াহ'লে লিবাৰেল, ফ্ৰীডম, তেনেকুৱা ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিঙে আমাক এনেধৰণৰ ছ'চাইটিলৈ লিড কৰিব। গতিকে দেয়াৰ শুড বি হেল্ড ছেপাৰেটলি, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মি, যাতে এই সংসাৰটো, আমাৰ এই পৃথিৱীখন, আমাৰ এই ইণ্ডিয়াখন যাতে হেল হৈ নাযায়। গতিকে আমি চব সাৱধান হ'ব লাগিব। আৰু আমি যিহেতু সৰ্বে ভৱন্তু সুখিনা, এনেধৰণৰ কালচাৰক বা সংস্কাৰক আদৰি পেলাই ডাঙৰ দীঘল হোৱা মানুহ, বা আমি ডাঙৰ দীঘল কৰোঁ ল'ৰা ছোৱালীক। গতিকে ভাল শিক্ষা দিয়ক, আৰু ইনক্লুজিভ নেচাৰটো বিল্ড কৰক, আৰু চেন্স অফ মডাৰ্ণিটি প্ৰথমৰ পৰাই বুজাওক, যাতে আমি এটা হাৰমনিয়াছ ছ'চাইটি আকৌ গঠন কৰিব পাৰোঁ। চ' থেংক ইউ।